নমস্কাৰ প্ৰিয় দৰ্শক, মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি ভিডিঅ'টো মই দুলীয়াজনৰ ভিডিঅ' হয়। এইটো ভিডিঅ'টো বিশেষ বহুত দৰকাৰী ভিডিঅ', আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। আৰু এই ভিডিঅ'টো হৈছে এক্সেছ বাৰ্ছৰ ভিডিঅ'। আপোনালোকে চাওক, মই এই দুলীয়াজনত এই বাইদেউগৰাকী এক্সেছ বাৰ্ছৰ মই ছেশ্যন ৰান কৰি আছোঁ, দেখিছেনে? ছেশ্যন দি থকা সময়ত এইগৰাকী বাইদেউ ডিব্ৰুগড়ৰ হয় আৰু বাইদেউগৰাকী খুব ডিপ্ৰেশ্যন আৰু এনজাইটি হয় দেই। চাওক, তেওঁ বডি কিন্তু হিল হৈ আছে, সম্পূৰ্ণ তেওঁ ছেশ্যন পাই আছে। ছেশ্যন পাই থকা সময়ত তেওঁ বডি হিল হৈ থকা সময়ত চাওক, তেওঁ মনৰ পৰা তেওঁ ভিতৰত সোমাই থকা যিখিনি ডিপ্ৰেশ্যনৰ কথাখিনি তেওঁ প্ৰকাশ কৰি দিছে। প্ৰকাশ কৰিছে মানে সম্পূৰ্ণ আপোনালোকৰ সকলো কথাখিনি আপোনালোকক শুনোৱাটো সম্ভৱ নহয়, গতিকে ভালো নহয় দিয়কচোন। যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। তেওঁ মনৰ ভিতৰত সোমাই আছে এটা কথা, তেওঁ যে ভনীয়েক, তেওঁ পৃথিৱীৰ পৰা আঁতৰি একেবাৰে গুচি গ'ল। সেই গতিকে সেই দুখটো তেওঁ এতিয়াও মানে পাহৰিব পৰা নাই। তেওঁ অন্তৰত একদম গধুৰ কৰি ভৰাই থৈ দিছে। সেই দুখটো তেওঁ প্ৰকাশ কৰিছে। বাৰে বাৰে ভনীয়েকৰ কথা কৈ তেওঁ কান্দি আছে। ভনীয়েকক হয়তো কেতিয়াবা তেওঁ এষাৰ কথা হওক বা এষাৰ দুষাৰ বেয়াকৈ কৈছিলে চাগে, ক্ষমা খুজিব নোৱাৰিলে, বেয়াকৈ কৈছিলে চাগে। তেওঁ সেই কথাটো মনত লৈ থৈছে। গতিকে ভনীয়েকক ক্ষমা খুজিব নোৱাৰিলে আৰু ক্ষমা নোখোজা আগতে তেওঁৰ পৰা আঁতৰি গুচি গ'ল বহুত দূৰলৈ, কেতিয়াও যাতে আৰু পুনৰ ঘূৰি নাহে। সেই গতিকে সেই কথাষাৰ তেওঁ অন্তৰত একদম গধুৰকৈ ভৰাই থৈছে। এই কথাটো চাওকচোন, একদম মানে ইমান বেয়াকৈ, মানে বেয়া বুলি কি ক'ম, মানে বহুত দুখ লগাকৈ ভনীয়েকৰ কথা কৈ বহুত দেৰি কান্দিলে। মোৰ নিজকে বেয়া লাগি গৈছে। আৰু কেতিয়াবা তেওঁ খং উঠে, ছোৱালীজনীকো কেতিয়াবা গালি পাৰে। সেইটো পিছত খং ভাল হোৱাৰ পিছত, খং নাইকিয়া হোৱাৰ পিছত তেওঁ ৰিয়েলাইজ কৰে যে মই ছোৱালীজনীক বেয়াকৈ ক'লোঁ। সেই কথাষাৰো তেওঁ ইয়াত কৈ আছে। সেইবিলাক বেয়া লাগে। সেইকাৰণে মানুহৰ এনজাইটি ডিপ্ৰেশ্যনৰ পৰা বহুত আঁতৰি থাকিব লাগে, কিয়নো এনজাইটি ডিপ্ৰেশ্যন নিজৰ শৰীৰৰ বেমাৰ নহয়, এইবোৰ নিজে কৰি লোৱা বেমাৰ। গতিকে আপোনালোকে ডিপ্ৰেশ্যনত নাযাব, এনজাইটিত নাযাব। গতিকে আপোনালোকে এক্সেছ বাৰ্ছৰ ছেশ্যন লওক আৰু কিছুমান কথা, বেয়া কথাবোৰ মনত ভৰাই নথ'ব, উলিয়াই দিবলৈ আপোনালোকে চেষ্টা কৰক। মনৰ ভিতৰত কথাবিলাক থাকিলে মানুহ বহুতখিনি দুখ হয়, আৰু দুখ হয় মানে কি বহুত ডিপ্ৰেশ্যনত যায় আৰু টোপনি ক্ষতি হয়। আপোনালোকৰ মনবিলাক ভাল নালাগে, অভিনয় কৰি থকা নিচিনা লাগে, মনৰ পৰা হাঁহি থাকিব মন নাযায়, বা ক'ৰবাত যাবলৈ মন নাযায়, বা নিজকে ধুনীয়া কৰি থাকিবলৈ মন নাযায়, ভালকৈ খাবলৈ মন নাযায়, মানে বিভিন্ন ধৰণৰ লক্ষণ আছে তেওঁ যেতিয়া ডিপ্ৰেশ্যন হয়, তেনেকুৱা ধৰণৰ। গতিকে আপোনালোকে ফূৰ্তি ফাৰ্তা কৰি থাকক। আৰু এটা কথা ক'ব বিচাৰোঁ, মোৰ এটা এক্সেছ বাৰ্ছৰ ভিডিঅ' এনেকৈ কান্দি থকা ভিডিঅ' এটা বহুত বেছি ভাইৰেল হৈছিলে, আৰু ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে বহুত ধন্যবাদ জনাইছোঁ। যিসকলে বহুতে শ্বেয়াৰ কৰিছে, তাৰ লগতে বহুত ধুনীয়া মেছেজ কৰিছে, তেওঁলোকক বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু লগতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। যিমানখিনি পাৰোঁ মই আপোনালোকক বুজাব, বা যিখিনি মোৰ পৰা হয় সেইখিনি মই আপোনালোকক বুজাব চেষ্টা কৰিছোঁ। পিছে মই ইমান ধুনীয়াকৈ বুজাব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক বুজাব চেষ্টা কৰিছোঁ। এক্সেছ বাৰ লৈনো কি হয়, এক্সেছ বাৰ্ছৰ এটা ছেশ্যন লৈ যে আপোনালোকে একদম লাইফটো চেঞ্জ কৰিব পাৰে। এক্সেছ বাৰ্ছৰ ছেশ্যন ল'লে আপোনালোকৰ ডিপ্ৰেশ্যন, এনজাইটি সকলোখিনি, বা খুব বেছি বেমাৰ হৈ থকা, বা আপোনালোকৰ ধৰাচোন ক'লা যাদু ধৰক, আৰু কিবা ক্ষেত্ৰৰ কিবাকিবি এনেকুৱা ধৰণৰ সেইবিলাক লাগি থাকিলেও আপোনালোকে ভাল হ'বলৈ কোনো এটা পথ আপোনালোকে ইউনিভাৰ্ছে খুলি দিব, ভাল হ'ব। আৰু খুব বেছি ডিপ্ৰেশ্যনত থকা মানুহ আপোনালোকক কওঁ, আপোনালোকে এটা বা দুটা তিনিটা আপোনালোকে এক্সেছ বাৰ্ছৰ ছেশ্যন লওক। আপোনালোকৰ মাইণ্ডত থকা যিমানখিনি নেগেটিভিটি সকলোখিনি ডিলিট হয়, আপোনালোকে সম্পূৰ্ণ ভাল হ'ব বুলি মোৰ আশা। আৰু বিশেষকৈ মই যেতিয়াৰ পৰা মোৰ ভিডিঅ'টো ভাইৰেল হৈছে, বহুতখিনি ফোন কল আহে, আৰু মই যিমানখিনি ক্লাইণ্ট পাইছোঁ, বেছিভাগ মই অকল ডিপ্ৰেশ্যন, এনজাইটি বেছি ক্লাইণ্ট পাইছোঁ। গতিকে ভাবাই নাছিলোঁ যে মানুহৰ ঘৰে ঘৰে ইমান ডিপ্ৰেশ্যন, এনজাইটি যে মানুহ থাকে বুলি মই এতিয়াহে গম পাইছোঁ। কিন্তু মোৰ নিজকো বহুত বেয়া লাগে। মই সেনেকুৱা ছেশ্যন দিওঁ, মহিলাবিলাকে যেতিয়া ছেশ্যন দি থকা সময়ত খুব কান্দে, আৰু পুৰুষো কান্দে, নকন্দা নহয়, সকলোৱে কান্দে। যিবিলাকৰ অন্তৰত বহুত দিনৰ পৰা দুখ বা এনজাইটি সোমাই আছে, তেওঁলোকে একদম বহুত দুখ কৰে, বেয়া লাগে দেখি কিনে। চাওকচোন,
কিন্তু তেওঁ বহুতখিনি সময় তেওঁৰ যিমান দুখৰ কথা আছিলে সকলোখিনি তেওঁ কৈ কান্দি আছে। মোৰ নিজকে বেয়া লাগি গৈছে। আৰু আপোনালোকে শিকিবও পাৰে, আপোনালোকে ছেশ্যনো ল'ব পাৰে। আৰু মই এগৰাকী প্ৰেক্টিচনাৰ হয়, লগতে মই এগৰাকী ফেচিলিটেটাৰ হয়। আপোনালোকে যদি মোৰ পৰা এক্সেছ বাৰ্ছৰ ক্লাছ ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। আৰু মোৰ যোগাযোগৰ নম্বৰটো হ'ল 8724073547। চাওকচোন কেনেকৈ কান্দিছে, আপোনালোকে কেনেকুৱা বেয়া লাগে বাৰু চাওকচোন। মই এটা ভালকৈ ছেশ্যন দিবই নোৱাৰিছোঁ, মোৰ নিজকে দুখ লাগিছে তেওঁক দেখি। অকল এগৰাকী বুলি নহয়, বহুতগৰাকী মহিলা এনেকৈ কান্দে, বহুতগৰাকী। আমি প্ৰত্যেকৰে ভিডিঅ'বিলাক কৰি নথওঁ, প্ৰত্যেকৰে ভিডিঅ'বোৰ কৰি নথওঁ। আৰু ইয়াৰ জৰিয়তে মই আৰু এটা কথা জনাই দিওঁ, মোৰ ভিডিঅ'ত কিছুমানে নেগেটিভ থিংকিং থকা বেছি মানুহে দেই, খুব নেগেটিভ মানে একদম নেগেটিভ মেছেজ কৰিছে যে আপুনি ভিউজ পাবলৈ এনেকুৱা ভিডিঅ' কৰিছে, এইটো কৰিছে। এইটো ভিডিঅ'তে মই আপোনালোক সকলোকে জনাই দিওঁ, আমি যেতিয়া ক্লাইণ্টক ভিডিঅ' কৰোঁ বা ফটো উঠাওঁ, কিছুমান ক্লাইণ্টে নিজেই কয় আপোনালোকে ফটো এখন তুলি থওক বা মোকো তুলি দিব, মোকো দিয়ক। তেনেকুৱা তেওঁলোকেও মোবাইল দিয়ে, আমি তুলি দিওঁ আৰু আমিও তোলোঁ কেতিয়াবাতো। বেছিভাগ আমাৰ তোলা নহয়, সময় নোজোৰে বা মিলাব নোৱাৰোঁ। আৰু কিছুমান কাৰোবাৰ ক্লাইণ্টৰ আমি যেতিয়া ভিডিঅ' কৰি থওঁ আৰু তেওঁলোকৰ পাৰ্মিশ্যন লৈহে আমি ভিডিঅ' বা ফটো আমি ফেচবুকত আপলোড দিওঁ। কিন্তু আপোনালোকে ইমান বেয়া বেয়া মেছেজ কৰিছে, নকৰিব। আৰু আপোনালোকে ইমান বেয়া বেয়া ফেচবুক হওক, ইউটিউবত হওক, ইমান বেয়া বেয়া ভিডিঅ'বিলাক আহে, আপোনালোকে খুব ধুনীয়া মেছেজ কৰে। আৰু খুব মই সকলোকে কোৱা নাই দেই, তাৰ মাজৰে কেইগৰাকীমানক কৈছোঁ, সেইবিলাক আপোনালোকে শ্বেয়াৰ কৰে। আপোনালোকে ভিডিঅ'ত যেতিয়া ছ'চিয়েল মিডিয়াত ইমান ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আমাৰ ৰাইজে যেতিয়া দিয়ে নহয়, তেতিয়া আপোনালোকে সেইবিলাক ভিডিঅ' শ্বেয়াৰ নকৰে। কিন্তু তাত আকৌ নেগেটিভ মেছেজবিলাক কৰিবলৈ সকলোৱে উৰি পুকি আহি যায়, কিন্তু সেইটো নকৰিব। আপোনালোকে চাওকচোন, সেই ভিডিঅ'টোৰ পৰা যে কিমান এগৰাকী মহিলাই সেই ভিডিঅ'টো পায়েহে মোৰ লগত কণ্টেক্ট হ'ল। চাওকচোন, কণ্টেক্ট হ'ল। আৰু যোনে শ্বেয়াৰ কৰিছে তেওঁক বহুত ধন্যবাদ জনাইছোঁ। সেই ভিডিঅ'টোৰ পৰা মই বহুত ক্লাইণ্ট পাইছোঁ আৰু বহুত ক্লাইণ্ট বহুত ভুক্তভোগী, তেওঁলোকক ছেশ্যন দি কিনে যে মই যিয়ে নহওক অকণমান হ'লেও যে ভাল কৰিব পাৰিছোঁ, মই সেইটো বহুত আনন্দ। আৰু এইগৰাকী তাৰ আগৰগৰাকীজন আছিলে, সেইজনো ডিপ্ৰেশ্যন এনজাইটি, তেওঁ সেই ডিব্ৰুগড়ৰ হয়। এইগৰাকী ডিব্ৰুগড়ৰ হয়, এইগৰাকী দুলীয়াজানৰ হয়। তাৰ আগৰগৰাকী দুলীয়াজানৰ হয়, এইগৰাকীও দুলীয়াজানৰ হয়। চাওকচোন, তেওঁলোকে মোৰ ভিডিঅ' পাই কিনে তেওঁলোকে মোৰ পৰা ছেশ্যন ল'ব আহিছে। আৰু এয়া মই ডুমডুমা ৰূপাইত দিছোঁ ছেশ্যন। এইজন জ্যেষ্ঠ হয় আৰু এয়াও হয় ৰূপাই বাইদেউগৰাকী। এই বাইদেউগৰাকী বহুত ভাল পাইছে মোৰ হাতৰ পৰা ছেশ্যন লৈ। এই বাইদেউগৰাকী বহুত বেছি ভাল পাইছে, এগৰাকী নহয় বহুতে ভাল পাইছে। সেই গতিকে আপোনালোকক কওঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে শিকিবলৈ বা ছেশ্যন ল'বলৈ আগবাঢ়ি আহক বুলি মই আশা কৰোঁ। আৰু চাওক, মই পাৱৈত দিছোঁ, এই জ্যেষ্ঠ এজন ব্যক্তি। আৰু আপোনালোকে যদি মোৰ পৰা ছেশ্যন ল'ব বিচাৰে আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।